আপুনি যেতিয়া কাৰোবাৰ বাবে আদৰ্শ হৈ পৰিব তেতিয়া আকৌ আপোনাৰ কৰ্মৰ দ্বাৰা আপোনাৰ পৰিচয় লাভ কৰিব যদি আপুনি ভাল কৰ্ম কৰে তাতেই ভালভাৱে আপোনাক সকলোৱে চিনি পাব আৰু যদি আপোনাৰ কৰ্ম বেয়া হয় তেনেহলে সকলোৱে আপোনাক বেয়া গুণ গৰিমা গাবলৈ আৰম্ভ কৰিব গতিকে আমি সদায় ভাল কৰ্ম কৰি ভাল পথত থাকি সৎ কাম কৰি আগুৱাই যোৱাটোহে আমি সদায় চিন্তা কৰিব লাগে হেল্ল' এভৰিৱান গুড মৰ্নিং জনাইছো আজি নিকিক টিফিন দিয়াৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছো আৰু তাই মানে যেনি তেনি বস্তু খাই বেয়া পায় ৰুটি আৰু চব্জি ভাল পায় খায় তাৰ ফলমূল দিলেও বেয়া পায় আজি তাহাঁতৰ আকৌ ডেজ অনুসাৰে টিফিন দিব লাগে ন আজি ৰুটি চব্জি সেইকাৰণে ৰুটি আৰু ভাজি বনাই দিলোঁ আলু ভাজি সৈতে তাই এনেকৈ চিম্পলকৈ দিলে ভাল পায় ইমান মানে একদম বেছিকৈ বস্তু দিলে খাই বেয়া পায় তেনেকৈ টাইমতে দি দিছোঁ আৰু টিফিনটো ভৰাই আনফালে তাই স্কুললৈ যাবলৈ কিতাপবোৰ সামৰি আছে আজি মানে খোৱাৰ পৰা উঠা অকণমান দেৰি হ'ল সেইকাৰণে মানে বস্তুবোৰ খেলি মেলি হৈ আছে আৰু কিতাপ বিচাৰি তাই ধুমধাম বেগত কিতাপখিনি ভৰাবৰ কাৰণে হেৰি কৰিছে মই আকৌ গালি পাৰি আছোঁ দেৰিকৈ উঠাৰ বাবে আজি ইমান দেৰি হৈছে আৰু সকলোৰে হয় ন সকলো মাকবোৰে ৰাতিপুৱাখিনি সময় কেনেকুৱা আৰু নেযায় নোপোৱা লাগে নহয়নে বাৰু তাৰপিছত সিহঁতক স্কুললৈ পঠালোঁ পঠাই কৰি লৈ